চবেই এমাহৰ দৰমহা মাননীয় মুখ্যমন্ত্ৰী সকলো অলপ আগত এটা ভিডিঅ' পালোঁ আৰু সকলোৱে কৈ থাকে যে চৰকাৰখনে কি কৰিছে MLA মিনিষ্টাৰসকলে কি কৰিছে আৰু ৰাইজক দেখি এতিয়া চৰকাৰে হয়তো ভাবিবলৈ বাধ্য হৈছে যে আমি নকৰিলে নহ'ব আৰু এতিয়া চৰকাৰৰ সকলো MLA মিনিষ্টাৰ সকলো দলে কি দিছে আপোনালোকে চাওক আৰু কি সিদ্ধান্ত লৈছে মানে ভাল লাগিছে এতিয়া মনটো অলপ ভাল লাগিছে যে অকল ৰাইজে নহয় আৰু ৰাইজৰ কাৰণে যে চৰকাৰে যে ভাবিব লৈছে MLA মিনিষ্টাৰসকলে ভাল লাগিছে আৰু আপোনালোকে এইখিনি চাওক চবেই এমাহৰ দৰমহা মাননীয় মুখ্যমন্ত্ৰী সকলো বিধায়ক আমাৰ দলৰ সকলো বিধায়ক ঠিক আছে আলোচনা কৰি জনাব মই TMC দলৰ পৰা আমাৰ এক মাহৰ দৰমহা দিম বুলি ঘোষণা কৰিম অন্যান্য সদস্যসকলে এক মাহৰ দৰমহা দিব বিচাৰিছে গতিকে আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি এক মাহৰ দৰমহা আমি দিম ধন্যবাদ এনেকুৱা হ'ব লাগে এনেকুৱা হ'লে ভালো লাগে আজমল সাহেবেতো অলৰেডি আমাৰ যিমান কেইজন বিধায়কে দিছে গোটেইখিনি মিলি যিখিনি হ'ব তাতকৈ ডাবল দিছে ধন্যবাদ জনাইছো তেখেতক ভাল পাইছো আমি আৰু আমাৰ আৰু যিসকলে নেকি এক মাহৰ দি আছে মই অনুৰোধ ৰাখিম যে অলপ বঢ়াই দিব পালে আৰু ভাল হ'লেহেঁতেন গতিকে মই ছাৰ 2 লাখ টকা মই ছাৰ দিম মোৰ দলৰ তৰফৰ পৰা ছাৰ মই 2 লাখ টকা দিম এক মাহৰ দৰমহাৰ লগত আৰু অলপ বঢ়াই 2 লাখ টকা দিম ছাৰ আমি অসম গণ পৰিষদৰ ফালৰ পৰা আমি যিসকল আমাৰ ইয়াত বিধায়ক আছে সন্মানীয় বিধায়ক তেখেতসকলে এক মাহৰ দৰমহা দিয়া হৈছে অহা কাইলৈ আমাৰ এটি সজাতি দল তালৈ যাব আমাৰ BPM দলৰ পৰা একে আমাৰ থাকিব ডিচিশ্যন মানে একে ধৰণৰ এক মাহৰ